গুৱাহাটীৰ হাতীগাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। হাতীগাঁৱৰ চানগৰ গ্ৰীণ পথৰ 22 নং ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। বিয়লি 3 মান বজাত বিধ্বংসী জুইত জাহ গ'ল 20টাকৈ পৰিয়ালৰ বাসগৃহ। ইয়াৰ উপৰিও প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে 2খনকৈ বাহন জ্বলি ছাৰখাৰ হয় এই অগ্নিকাণ্ডত। বিধ্বংসী জুয়ে কাষতে থকা অট্টালিকা এটিও ক্ষতিগ্ৰস্ত কৰে। বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। আমি পুনৰবাৰ জনাইছো গুৱাহাটীৰ হাতীগাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। হাতীগাঁৱৰ চানগৰৰ গ্ৰীণ পথৰ 22 নং ঘৰত সংঘটিত হৈছে এই ঘটনাটো। বিয়লি 3 মান বজাত বিধ্বংসী জুইত জাহ গ'ল 20টাকৈ পৰিয়ালৰ বাসগৃহ। ইয়াৰ উপৰিও প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে 2খনকৈ বাহন জ্বলি ছাৰখাৰ হয় এই অগ্নিকাণ্ডত। বিধ্বংসী জুয়ে কাষতে থকা অট্টালিকা এটিও ক্ষতিগ্ৰস্ত কৰে। বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। মই দৌৰি কিনে আহি চালোঁ আৰু আমাৰ বাহিৰৰ এইবিলাক ঘৰবিলাক যে আছে এইবিলাক একদম কৰি চাৰখাৰ হৈ গৈছে। আমি যিটো ৰুমত আছোঁ সেইটো ৰুমত আগুনটো লগা নাই। ইয়াতে কিমানটা পৰিয়াল আছে? 20টামান হ'ব। 20টামান পৰিয়াল আৰু সকলো মানে কামতে ওলাই গৈছিলে। কামতে ওলাই গৈছে, 2এটা আছিল ৰুমতে, এই টোপনি আহিছে, সিহঁতে গম নাপায় কেনেকৈ বা লাগিছে। এনে কাৰণটো কি? কাৰণটো এতিয়া গম পোৱা নাই। কাৰণটো এতিয়াহে মানুহৰ ভিৰ কমিলে গম পাম যে কেনেকৈ আগুনটো লাগিলে। আৰু এই ধৰক এনে খালি ঘৰ চিলিণ্ডাৰ আছিলে নেকি? চিলিণ্ডাৰ আছিল, 2টা বাইক আছিল, নতুন 2টা বাইক আছিল, বাইক 2টা গৈছে। চিলিণ্ডাৰ সকলোৰে ঘৰতে আজিকালি চিলিণ্ডাৰে ইউজ কৰে। তেনেহ'লে 20টা চিলিণ্ডাৰ 20টা ৰুমতে আছিল আৰু পইচা পাতিও আছিল, পইচা পাতি আছিল। নিউজ এক্স ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।